নমস্কাৰ বন্ধুসকল, মই এয়া উপস্থিত হ'লোঁ দৰং জিলাৰ মঙলদৈ কুনিয়া চকৰ ওচৰৰ পকাবাঙিপাৰা। বন্ধুসকল, এই ৰাতিপুৱাই এডাল সাপ ওলাল আৰু দাদাই মোক ফোন কৰিলে। দাদা নমস্কাৰ। হয়, আপোনাৰ নাম আৰু ঠিকনাটো কৈ দিয়কচোন। মোৰ নাম শ্ৰী মনোজ হাজৰিকা, ঠিকনা আপোনাৰ গাঁও পকাবাঙিপাৰা, আপোনাৰ পোষ্ট অফিচ আলোচকা। সাপডাল কেতিয়া থাকে? এই ৰাতিপুৱা বাবাৰ স্কুলত যোৱাৰ সময়ত তেতিয়া মাকে মানে ভাতৰ কাৰণে যা যোগাৰ কৰি আছিল, চাউল ওলাব পৰ্যন্ত চাউলৰ কাষেৰে সাপডাল, চাউলৰ টেংকিৰ মানে আপোনাৰ এই টিঙৰ কাষেৰে সাপডাল দেখা পাই মানে অলপ ভয় খালে। ভয় খোৱাত আপোনাৰ নম্বৰটো অলৰেডি আমাৰ তাত আছিলেই, এনেকৈ ফোন কৰিলোঁ দাদাক, ফোন কৰি এনেকৈ পোৱা গ'ল আৰু। ইয়াত ভাল কাম কৰিছে। সাপডাল যে মাৰাও নাই আৰু সাপডালৰ ওচৰতো যোৱা নাই, বহুত বহুত ধন্যবাদ জনাইছোঁ। সাপ বোলা বস্তুটো থাকিব লাগে, কাৰণ সাপ বোলা বস্তুটো থাকিলে প্ৰকৃতিখন বেলেঞ্চ কৰি ৰাখি থাকে সাপে, আৰু সাপে বহুত বীজাণু খায়, আৰু সাপ থাকিলে আমি ভালে থাকিব পাৰিম। ব'লকচোন বাৰু আমি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰোঁ, আহক। বাবা এনে দেখি থাকো ইউটিউবত। সাপডাল শুই আছে, চাউল হ'ল কি ডাঙৰ সাপ। কাৰণ বন্ধুসকল, এতিয়া ঠাণ্ডাৰ ছিজন, আৰু ঠাণ্ডাৰ ছিজন কাৰণে প্ৰায় সাপ গাঁতৰ ভিতৰত, শিলৰ ফাঁকত, গছৰ ফাঁকত, দমাই থোৱা ইটাৰ ফাঁকত, আৰু বন্ধুসকল কিছুমান সাপ গছৰ সুৰুঙৰ ভিতৰত, আৰু কেতিয়াবা কিছুমান সাপ ডাঙৰ ডাঠ বাকলিৰ মাজতো সোমাই থাকে। আৰু বন্ধুসকল, কেতিয়াবা কিছুমান সাপৰ ঠাণ্ডা বেছি অনুভৱ হয়, তেতিয়া সিহঁতে গৰম ল'বলৈ বাহিৰত ওলাই আহে। আৰু বন্ধুসকল, কেতিয়াবা খাদ্যৰ সন্ধানতো ওলাই আহিব পাৰে। আৰু বন্ধুসকল, এইডাল সাপ আজি ভুলতে মানুহৰ ঘৰত সোমাই গ'ল। বন্ধুসকল, আমাৰ ঘৰৰ ওচৰে পাজৰে বা আমাৰ ঘৰৰ ভিতৰত যদি আমি কেতিয়াবা সাপ দেখা পাওঁ, তেতিয়া আমাৰ মনলৈ এটাই বস্তু আহে, ফেনাইল। বন্ধুসকল, মই এতিয়া সৰু ল'ৰা, আৰু মই সাপ উদ্ধাৰ কৰিবলৈ শিকি আছোঁ, আৰু মোৰ শিকিবলৈও বহুত বাকী আছে। বন্ধুসকল, মোৰ এই সাধাৰণ জ্ঞানৰ পৰা আধাৰ কৰি মই কওঁ, আপোনালোকে ঘৰৰ ভিতৰত সাপ যদি দেখা পায়, তেতিয়াহ'লে আপোনালোকে ফেনাইল কোনো কাৰণতে নিদিব। বন্ধুসকল, যদি আপোনালোকে বিচাৰে, তেতিয়াহ'লে অলপমান ৰহুনৰ পানী নহ'লে চিত্ৰনলা পানীত গুলি লৈ সাপডালৰ গাত নপৰাকৈ ছটিয়াই দিব লাগে। যদি বন্ধুসকল আপোনালোকে ফেনাইল ছটিয়াই দিয়ে, সাপডালৰ গাত অলপমানো পৰি যায়, বা ওচৰে পাজৰে যদি ফেনাইল পৰি যায়, সাপডালে যদি চেণ্ট পাই যায়, তেতিয়া বন্ধুসকল সাপডাল বেছিকৈ খং উঠি যাব, আৰু যিখিনি ঠাইত থাকে সেইখিনি ঠাইৰ পৰা অলপমান ছাইড হৈ বা সেইখিনি ঠাইতে সি ভালদৰে শুইহে ল'ব, আৰু সি যেতিয়া খং উঠিব হয়তো কেতিয়াবা মানুহক বিপদ ঘটাই দিব পাৰে সেইখিনি সময়ত। আৰু বন্ধুসকল, এইডাল সাপ হৈছে হুলাবেৰিয়া সাপ, ইণ্ডিয়ান ৰেড স্নেক, মুচুৰাগুম। এইডাল সাপ মোটামুটি 6.5 ফুট 7 ফুটমান দীঘল হ'ব। এতিয়া মই উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ, আৰু ঠাইখিনিও বহুত অসুবিধা হৈ আছে, সেইকাৰণে মই উদ্ধাৰ কৰিবৰ কাৰণে পৰা নাই। মই লাহে লাহে চেষ্টা কৰি চাম আৰু আপোনালোককো দেখুৱাম। চাওক বন্ধুসকল, এইডাল সাপ আমি ধুনীয়াকৈ উদ্ধাৰ কৰি ল'লোঁ, আৰু এইডাল সাপ হৈছে হুলাবেৰিয়া সাপ, আৰু ইয়াক ইংৰাজীত ৰেড স্নেক বুলি কয়। হিন্দীত ইয়াক ধামান বুলি কয়, কিছু জেগাত ইয়াক মুচুৰাগুম বুলি কয়, বা বাঙালী ভাষাত ইয়াক দাৰাইজ বুলি কয়, আৰু কিছু ঠাইত ইয়াক লহুঙা গুম বুলিও কয়। বন্ধুসকল, এইডাল সাপ হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ, নন ভেনমাছ স্নেক। চাওক বন্ধুসকল, ধুনীয়াকৈ উদ্ধাৰ কৰি লৈছোঁ। এয়া মানুহৰ ঘৰ, কাৰণ এই সাপবোৰ মানুহৰ ঘৰৰ ভিতৰত থকা বস্তু নহয়, গতিকে ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ যাই জংঘলত এৰি দিম। কাৰণ বন্ধুসকল, ই হৈছে এটা অমাত জীৱ। অমাত জীৱৰ কাৰণে খাদ্যৰ সন্ধানত বেং, নিগনি, এন্দুৰ বিচাৰি মানুহৰ ঘৰত প্ৰৱেশ কৰি আছে। কাৰণ বন্ধুসকল, য'ত মানুহ থাকে ত'ত খাদ্য থাকে, আৰু খাদ্য খাবৰ কাৰণে নিগনি, বেং, এন্দুৰ এইবিলাক আহে, আৰু সেইবিলাকক খেদি সাপ আহে। আৰু অলপ সময় চেষ্টা কৰি খাদ্য উদ্ধাৰ কৰিবলৈ আমি। আৰু বন্ধুসকল, এইডাল সাপৰ দীঘল মোটামুটি 6.5 ফুট 7 ফুট দীঘল হ'ব, সেইকাৰণে উলিয়াবলৈ অসুবিধা হৈ আছে। নেঙুৰটো টানিলে মূৰটো ই
ক'ৰবাত নহয় ক'ৰবাত সোমাই দিয়ে। আৰু ইংৰাজীত ইয়াক ৰেড স্নেক বুলি কয়। কিছু কিছু ঠাইত ইয়াক মচুৰা গুম বুলি কয়, কিছু কিছু জেগাত ইয়াক লহুঙা গুম বুলি কয়, বাঙালী ভাষাত ইয়াক দাৰাইজ বুলি কয়। আৰু এইডাল সাপ আমাৰ গাঁৱলীয়া মানুহে নজনাকৈ এডালক কলিফেটি সাপ বুলি কয়। কাৰণ ইয়াৰ দেহাটো ডাঙৰ আৰু খুব ক'লা, সেইকাৰণে ইয়াক দেখাটো বহুত ভয় লাগে আৰু ই বহুত স্পীডত যাব পাৰে। কাৰণ খাদ্য বিচাৰিবৰ কাৰণে, খাদ্য খেদবাৰ কাৰণে মানে মালিকে ইয়াক শক্তি দিছে তাৰমানে ই স্পীডত যাব পৰাকৈ। ইয়াৰ লালতিত বীজাণু আছে। ৰাতিপুৱাৰ পৰাই আমাৰ মানে হেৰি নাই আৰু দেখা পাইছিল কেতিয়া আপুনি? এই চলি স্কুলত যায়, ভাত বনাব লাগি মাকে চাউল আনবা গৈছিল, চাউলৰ টিংটো সিটো চাইডেদি হেৰি আছে, মইতো হ'লে দেখাই নাপালোঁ হয়। তাই গৈছে কাৰণে চাউল লৈ উঠি পেলাই এনেকৈ চাই যিবলৈ কিবা ক'লা ক'লা দেখা পাইছে, ভালকৈ চায়ে লৈছে তাই। গম নাপাওঁ, পুৱাহে চাউল আনবা যাতে গম পাইছে। এনে দৰ্জা খৰ্দ মাৰাই থাকে, কেতিয়াকে এনেকৈ সোমাইছে। ভাগ্য ভাল, কাকো একো বিপদ ঘটোৱা নাই, নহয়নে বাৰু? তাৰমানে কি জানানে, যিকোনো সাপে কামুৰিলে মানুহে ভয় খায়। সাপে কামুৰিলে ভয় খাব নালাগে। সাপে কামুৰিলে নাম্বাৰ 1 ঔষধে হৈছে ভয় কৰিব নালাগে। আৰু যিখিনি ঠাইত সাপে কামুৰে সেইখিনি ঠাই একেবাৰে লৰচৰ কৰিব নালাগে। আৰু সাপে কামুৰাৰ পাছত দাউৰা হাওৰা, ভাত খোৱা, চাহ খোৱা এইবিলাক কৰিব নালাগে। গাড়ী এখনত বহি অতি সোনকালে, যিমান সোনকালে পাৰে, সময় ধৰা বন্ধা বুলি নাই, যিমান সোনকালে পাৰে সিমান সোনকালে হস্পিটেলত যাব লাগে, ডিষ্ট্ৰিক্ট হস্পিটেলত। তাত এণ্টিভেনম এভেইলেবল থাকে। যদি বিষাক্ত সাপে কামুৰিছে ডক্টৰে পৰীক্ষা কৰি চাই ভেনম পালি এণ্টিভেনম দি ধুনীয়াকৈ সুস্থ কৰি দিব। আৰু যদি অবিষাক্ত সাপে কামুৰিছে তেতিয়াহ'লে টিটি বেজি দিব। এনেকুৱা বিভিন্ন ধৰণৰ কীটনাশক ইনজেকশ্যন থাকে, যেনে কিছুমান পোকা পিপিৰাই কামিলে যিগিলা ইনজেকশ্যন দিয়ে, সেইগিলা ইনজেকশ্যন দি এই বীজাণু, যোনটো বীজাণু লাগিছিল সেইটো বীজাণু লগাৰ পৰাই মুক্ত কৰি দিব। তেতিয়াহ'লে আপোনাৰ দেহাটোও সুস্থ থাকিব, একো বেমাৰ আজাৰত নোসোমায়। চাওক বন্ধুসকল, এইডাল সাপ মোতকৈও ওখ আছে, গতিকে বন্ধুসকল এই সাপডালৰ টোটেল দীঘল 7.5 ফুটমান দীঘল হ'ব। আৰু ইয়াৰ টোটেল দীঘল 10 ফুট, 9 ফুট, 8 ফুট ইমানখিনি দীঘল হয়। বন্ধুসকল, আমি ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে আপোনালোকক সজাগ কৰিবৰ কাৰণে। সাপৰ কাৰণে যিবিলাক ভয় থাকে, অন্ধবিশ্বাস থাকে, অন্ধবিশ্বাসবোৰ দূৰ কৰিবৰ কাৰণে। কাৰণ বন্ধুসকল, য'ত ভয় থাকে ত'ত অন্ধবিশ্বাস থাকে, আৰু য'ত অন্ধবিশ্বাস থাকে ত'ত কুসংস্কাৰ থাকে। সেইকাৰণে বন্ধুসকল আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰি লৈছোঁ আৰু আপোনালোককো সজাগ কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰি নজনা মানুহকো জনাই দিয়ক। আৰু এটা কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু এটা লাইক দিবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, এই সাপডাল আমি উদ্ধাৰ কৰি লৈ আহিলোঁ মংগলদৈ পকাবাঙিপাৰা খালৈপাৰা গাঁৱৰ পৰা। এতিয়া ধুনীয়াকৈ এই সাপডাল এৰি দিম, কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন মানুহৰ ঘৰে দুৱাৰে পাৰ নকৰি জংঘলত পাৰ কৰাব পাৰিব। আৰু বন্ধুসকল, এইডাল সাপ হৈছে আমাৰ প্ৰকৃতিৰ বস্তু, আৰু ই আমাৰ খেতিয়কৰ বন্ধু, আৰু এয়া হৈছে খেতি মানুহে কৰে। আৰু ধুনীয়া ধুনীয়া ঠাই। আৰু বন্ধুসকলে আপোনালোকে দেখা পাইছে এয়া বহুত ডাঙৰ জংঘল হয়, আৰু ই ইয়াতে থাকিলে কাকো একো বিপদ ঘটাব নোৱাৰে আৰু একো অনিষ্ট কৰিব নোৱাৰে। সেইকাৰণে বন্ধুসকল ধুনীয়াকৈ এৰি দিম, কাৰণ এইডাল সাপ হৈছে মানুহে বহুত ভয় কৰে আৰু দেখাতো বহুত ভয় লগা সাপ। সেইকাৰণে ধুনীয়াকৈ এৰি দিম। চাওকচোন বাৰু, চাওক বন্ধুসকল, এইডাল সাপ ধুনীয়াকৈ ইয়াতে এৰি দিম। এয়া বন্ধুসকল, আপোনালোকক কওঁ, আপোনালোকে সাপ দেখা পালে কোবাই নামাৰিব, কাৰণ এইবিলাক বস্তু হৈছে প্ৰকৃতিৰ বস্তু, আৰু ভগৱান আল্লাই এই প্ৰকৃতিখন অকল মানুহৰ কাৰণে সৃষ্টি কৰা নাই। বন্ধুসকল, আপোনালোকৰ ঘৰত যদি এনেকুৱাকৈ সাপ কেতিয়াবা দেখা পায় তেতিয়াহ'লে ওচৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত খবৰ কৰক, নহ'লে যদি কোনোবা ওচৰৰ ৰেস্কিউৱাৰ আছে তাত খবৰ কৰক, তাত আপোনালোকক নিশ্চয় সহায় কৰিব। ধন্যবাদ। জয় আই অসম। আৰু চাই যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু মৰম লগা কমেণ্ট এটা কৰিবলৈ সেইটো নাপাহৰিব। ধন্যবাদ।